নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। এইটো ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়োৱাৰ এটাই উদ্দেশ্য হ'ল যে লাষ্ট ইয়াৰ বহুত ষ্টুডেণ্টৰ হাই ছেকেণ্ডাৰীৰ কেমেষ্ট্ৰি বেয়া হৈছিল। তো বহুতৰে কেমেষ্ট্ৰিত গ্ৰেছ মাৰ্ক আছিল। তো সেইসকলে মোক হোৱাটছআপ বা কমেণ্টৰ জৰিয়তে কেমেষ্ট্ৰিত গ্ৰেছ মাৰ্ক থাকিলে ক'তো এডমিশ্যন ল'ব নোৱাৰিম নে সুধি থাকে। তো সেইসকলৰ বাবে এইটো ভিডিঅ' হয়। তো এইকেইটা কোৰ্চত আপোনালোকৰ কেমেষ্ট্ৰিত ফেইল বা গ্ৰেছ মাৰ্ক থাকিলেও এপ্লাই কৰিব পাৰিব। ইয়াৰে 4টা ডিগ্ৰী কোৰ্চ আৰু বাকীকেইটা ডিপ্ল'মা কোৰ্চ, আৰু ইয়াৰে ডিগ্ৰী কোৰ্চৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। তো এইটো ভিডিঅ'ত ইয়াৰ ওপৰতে আলোচনা কৰিম। যদি আপোনালোকে এতিয়ালৈকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা নাই তেনেহ'লে জইন হৈ ল'ব। ডেছক্ৰিপশ্যনত ইয়াৰে লিংক দিয়া আছে। তো আজি আমি ডিছকাছ কৰা কোৰ্চকেইটা ইয়াতে আছে। তো প্ৰথম যি 5টা কোৰ্চ আছে সেই 5টা কোৰ্চতো কেমেষ্ট্ৰি লাগিব। তো নেক্সট যি 4টা কোৰ্চ আছে সেই 4টা কোৰ্চত কেমেষ্ট্ৰি নালাগে। আপোনালোকে কম্পিউটাৰ ছায়েন্স, IT, বায়'লজি, বায়'টেকনলজি এইবিলাক ডিপাৰ্টমেণ্টৰ পৰা হ'লেও এইটো এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। তো প্ৰথমতে 4টা ডিগ্ৰী কোৰ্চৰ কথা আলোচনা কৰিম। তো নেক্সট ডিপ্ল'মা কোৰ্চকেইটাৰ ওপৰত আলোচনা কৰিম। তো প্ৰথম কোৰ্চটো আছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। নেক্সট কোৰ্চটো আছে কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং। তাৰে পিছৰ কোৰ্চটো আছে পাৱাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং। আৰু 4 নম্বৰ ডিগ্ৰী কোৰ্চটো আছে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং। তো এই 4টা কোৰ্চত ফিজিক্স আৰু মেথছটো কম্পালচৰি হয়। আপোনালোকৰ ফিজিক্স আৰু মেথছটো থাকিব লাগিব। আৰু যদি আপোনালোকৰ কেমেষ্ট্ৰি নাই বা কেমেষ্ট্ৰিত ফেইল হৈছে বা গ্ৰেছ মাৰ্ক আছে তেতিয়াহ'লেও হৈ যাব। যদি আপোনালোকৰ বায়'লজি আছে, IT আছে, তাৰপিছত বায়'টেকনলজি আছে তেনেহ'লে এই কোৰ্চটোত এপ্লাই কৰিব পাৰিব। তো এই কোৰ্চটো হৈছে ASTU আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ CEE। তো CEEৰ অনলাইন এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গৈছে। তো এইকেইটা BTech কোৰ্চ হয়। আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ CEEৰ BTech কোৰ্চৰ আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব পাৰিব। তো ইয়াতে এই 4টা কোৰ্চত কেমেষ্ট্ৰি নালাগে। ইয়াৰে অনলাইন এপ্লাই বা ইনফৰমেশ্যন বুলেটিনৰ ওপৰত অলৰেডি ভিডিঅ' আছে, আপোনালোকে চেনেল পেজত গৈ চাই ল'ব পাৰিব। ইয়াৰ বাহিৰে বাকী আপোনালোকে মেডিকেল লাইনত চাবলৈ গ'লে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। তো ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি কম্পালচৰি। তো এই 4টাই ডিগ্ৰী কোৰ্চ আছে য'ত কেমেষ্ট্ৰি ছাবজেক্টটো নহ'লেও হৈ যাব। নেক্সট কোৰ্চটো আলোচনা কৰাৰ আগতে যদি আপোনালোকে 2024 বৰ্ষৰ আছাম পলিটেকনিক এডমিশ্যন টেষ্ট পেট এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ এই বুকখন ল'ব পাৰে। এই বুকখনত 1000তকৈ অধিক MCQ টাইপ কুৱেশ্যন আছে। ইয়াতে ছায়েন্স আৰু মেথছৰ সম্পূৰ্ণ চিলেবাছেৰে বনোৱা হৈছে। এইখনৰ প্ৰাইচ মাত্ৰ 69 টকা। তো হোৱাটছআপ নম্বৰত আপোনালোকে কণ্টেক্ট কৰিলে পাই যাব। হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে। তো নেক্সট যিটো কোৰ্চৰ কথা আলোচনা কৰিম সেই কোৰ্চটোৰ এতিয়ালৈকে অনলাইন এপ্লাই ষ্টাৰ্ট হোৱা নাই। তো নেক্সট কোৰ্চটোৰ অনলাইন এপ্লাই এপ্ৰিল-মে মাহত আৰম্ভ হ'ব। তো নেক্সট কোৰ্চটো হৈছে আছাম পলিটেকনিক এডমিশ্যন টেষ্ট আছাম পেট। এইটো এটা ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা কোৰ্চ হয়। তো ইয়াক JEE বুলিও জনা যায়। তো ইয়াতে কেৱল ক্লাছ 10ৰে মাৰ্ক চাই। তো আপোনালোকে এই কোৰ্চটো এপ্লাই কৰি ল'ব পাৰিব। তো আছাম পলিটেকনিকৰ ওপৰতো অলৰেডি ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰিব। আছাম পলিটেকনিকত ক্লাছ 10ত আপোনালোকৰ জেনেৰেল আৰু OBCৰ কাৰণে 40%, SCৰ কাৰণে 35% আৰু STৰ কাৰণে 33% থাকিলে আপোনালোকে এলিজিবল হয়। তো পলিটেকনিকৰ আণ্ডাৰত বহুত কেইটা ব্ৰাঞ্চে আছে, চিভিল, ইঞ্জিনিয়াৰিং, মেকানিকেল, কম্পিউটাৰ, এনেকুৱাকৈ প্ৰায় 10টামান ব্ৰাঞ্চ আছে। তো আপোনালোকে তাৰো অনলাইন এপ্লাই কৰি ল'ব পাৰিব। তাৰ অনলাইন এপ্লাই এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। যেতিয়াই পলিটেকনিকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হয় আমাৰ চেনেলত আগতীয়াকৈ দি দিবলৈ চেষ্টা কৰিম। এইটো ভিডিঅ'ত এইখিনি আছিল। নতুন এটা ভিডিঅ'ৰে আকৌ লগ পাম। আজিলৈ ইমানে, ধন্যবাদ।